আফ্ৰিকান সোয়াইন ফিভাৰে এটা বিধ্বংসী ৰূপ লৈছে। জিলাখনৰ প্ৰতিটো ব্লকতে ইতিমধ্যে এই বেমাৰ সমাহিত হৈছে। বিশেষকৈ আমি দেখিছোঁ ইতিমধ্যে আমাৰ 30টা এপি চেণ্টাৰ ভিতৰত আমগুৰি ব্লকত 3টা, তাৰপাছত শিৱসাগৰ ব্লকত 12টা, গৌৰীসাগৰ ব্লকত 11টা আৰু ডিমৌ ব্লকত 4টা এপি চেণ্টাৰ ঘোষিত হৈছে। আৰু ইতিমধ্যে এই বেমাৰৰ জৰিয়তে আমাৰ বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ এটা মূল মেৰুদণ্ড শেষ হৈ গৈছে। কাৰণ পশুপালনৰ এটা সুন্দৰ আৰু লাভজনক ক্ষেত্ৰ আছিলে গাহৰি পালন। আৰু বিশেষকৈ মই মোৰ যিটো অভিজ্ঞতা কৈছোঁ, এটা বেমাৰী জীৱৰ যেতিয়া আমি খবৰ পাওঁ যে বেমাৰ হৈছে, ৰাতি 12 বজাতো চিকিৎসা কৰি জীৱটো বচাবলৈ আমি মাৰি গৈছিলোঁ। আজিৰ তাৰিখত আমি সম্পূৰ্ণ বিপৰীত কাম এটা কৰিব লগা হৈছে। শ জীৱ নিধন কৰিছোঁ। মোৰ বিভাগৰ সকলোবোৰ বিষয়া কৰ্মচাৰী আজি মনস্তাত্ত্বিকভাৱে যথেষ্ট হতাশাত ভুগিছে এই ক্ষেত্ৰখনত। কাৰণ আমি পশু চিকিৎসা বিভাগৰ চিকিৎসা যিহেতু জড়িত হৈ আছে, এতিয়া সম্পূৰ্ণ বিপৰীত মেৰুত আমি যিহেতু আফ্ৰিকান সোয়াইন ফিভাৰৰ কোনো ভেকচিন আৰু নিয়ন্ত্ৰণৰ কোনো বৈজ্ঞানিক ব্যৱস্থা নাই, একমাত্ৰ কালিঙৰ বাহিৰে। গতিকে এই ব্যৱস্থাটোৰ মাজত আমাৰ পশু চিকিৎসা বিভাগে যেতিয়া জীৱ হত্যা কৰিবলৈ গৈছে, মানসিকভাৱে বিভাগটোৰ সকলোবোৰ ভাগি পৰিছে। এতিয়ালৈকে আজিৰ তাৰিখলৈকে 2142টা গাহৰি নিধন কৰা হৈছে। আৰু আমাৰ আৰু 2টা এপি চেণ্টাৰত কাম কৰিবলৈ আছে। এই সংখ্যা অনাগত দিনত আৰু বাঢ়িব বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।